যে শংকৰদেৱৰ এটা বৰগীত, সেই বৰগীতটো প্ৰতি ঘৰ অসমীয়া মানুহৰ ঘৰত আজিকালি মোবাইলত বেছি সহজ হৈছে, মোবাইলতে হওক টেপ ৰেকৰ্ডাৰতে হওক বজায়, আমাৰ ঘৰতো বজাওঁ। এই বৰগীতটো হ'ল শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ, হে শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ। মই গান গাব নাজানো, মই জাষ্ট মনত পেলাই দিছোঁ আপোনালোকক। সেই বৰগীতটোত জ্যোতিপ্ৰসাদে সুৰকাৰ জ্যোতিপ্ৰসাদে আপ্লুত হৈছিল সেই গানটোত, এই শুন শুন ৰে সুৰ গানটো। আৰু জ্যোতিপ্ৰসাদে আপ্লুত হৈ পেলাই এটা গান ৰচনা কৰিছিল, লোহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। মই গান গাব নাজানো দেই, আপোনালোকে নাহাঁহিব, মই কথাটোৱে কৈছো। লোহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। শংকৰদেৱৰ বৰগীতৰ শুন শুন ৰে সুৰ, সেই গানটোৰ সুৰৰ মাধ্যমত জ্যোতিপ্ৰসাদে কৈছিল লোহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। আৰু এই লোহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাইতো আমাৰ অসমীয়া সমাজখনে, অসমীয়া জাতিটো যেতিয়া এটা ভয়ৰ সংকটত পৰে, যেতিয়া আমি আমাৰ জাতি উদ্ধাৰৰ কাৰণে আমি যেতিয়া এটা সংকটত হওঁ, তেতিয়া আমাৰ সেই লোহিতৰ পাৰৰে আমি ডেকা ল'ৰাটো আমাৰ কাৰণে, আমাৰ ডেকা শক্তিৰ কাৰণে এটা অস্ত্ৰ হয়।